নমস্কাৰ। নতুনকৈ 9টা ভেকেঞ্চি ওলাইছে জুনিয়ৰ এছিষ্টেণ্টৰ। আপোনালোকে দেখিছে এখন কটন ইউনিভাৰ্চিটি এডভাৰটাইজমেণ্ট, ঠিক আছে। ইয়াত লিখা আছে যে এডভাৰটাইজমেণ্ট ফৰ দ্য জুনিয়ৰ এছিষ্টেণ্ট পষ্ট ওলাইছে। তো কিমান আছে জুনিয়ৰ এছিষ্টেণ্ট পষ্ট? তাৰপিছত টোটেল 9টা পষ্ট আছে, ঠিক আছে। লিখিছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য ইণ্টেণ্ডিং এলিজিবল কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পোষ্ট অফ দ্য কেণ্ডিডেটছ হু আৰ Indian national and are committed to establish University of Excellence, proud of the working beyond call of duty and uphold highest standard of ethics and public accountability। মানে পোষ্ট ওলাইছে জুনিয়ৰ এছিষ্টেণ্টৰ। ইয়াত আছে টোটেল 9টা পোষ্ট, ঠিক আছে। ইউআৰ কেটেগৰী আছে 5টা, OBC আছে MOBC 2টা, ST হিলছৰ কাৰণে ৰিজাৰ্ভ আছে এটা, আৰু ST প্লেইনছৰ কাৰণে এটা পোষ্ট, মানে জুনিয়ৰ এছিষ্টেণ্ট পদ হয়। আৰু ইয়াৰ চেলেৰিটো আপোনালোকে দেখিছেই, পে স্কেল, যিহেতু গভৰ্ণমেণ্ট জব হয় কটন ইউনিভাৰ্চিটিৰ আণ্ডাৰত। তো সেইটো 14,000 to 70,000 মানে এইটো পে স্কেল হয়, ঠিক আছে। আৰু গ্ৰেড পে কিমান? 8,700 টকা। তো কোৱালিফিকেশ্যনটো আমি যদি চাওঁ তেতিয়াহ'লে কোৱালিফিকেশ্যন কি আছে? গ্ৰেজুৱেট ডিগ্ৰী ফ্ৰম UGC ৰেকগনাইজ ইউনিভাৰ্চিটি, মানে গ্ৰেজুৱেট ডিগ্ৰী লাগিব, ঠিক আছে প্ৰথমতে। তাৰপিছত প্ৰিফাৰেঞ্চ কাক দিব? ৱৰ্কিং এক্সপিৰিয়েঞ্চ, যাৰ মানে অফিচত আগতে গভৰ্ণমেণ্ট অফিচত কোনোবাই কণ্টেক্সুৱেল লগত কাম কৰি আছে, ঠিক আছে, ৰেপুটেড গভৰ্ণমেণ্ট অফিচত কাম কৰিছে, নহ'লে হায়াৰ ছেকেণ্ডেৰী ইনষ্টিটিউশ্যন মানে স্কুলত কোনোবাই কাম কৰিছে, ঠিক আছে, ৰিচাৰ্চ ইনষ্টিটিউশ্যনত কাম কৰিছে। তো তেওঁলোকক মানে কি প্ৰিফাৰেঞ্চ দিয়া হ'ব, ঠিক আছে। আৰু প্ৰফিচিয়েঞ্চি ইন ইংলিছ এণ্ড আছামিজ লেংগুৱেজ, ইংলিছ আৰু আছামিজ লেংগুৱেজ দুটাই লিখিব, পঢ়িব, ক'বলৈ জানিব লাগিব, ঠিক আছে। তাৰপিছত কেপেবল অফ মাল্টিটাস্কিং, ৱৰ্কিং নলেজ অফ কম্পিউটাৰ নলেজ লাগিব। মাল্টিটাস্কিং কৰিব পাৰিব লাগিব, অকল অফিচ বুলি নহয়, বেলেগ কিবা কাম থাকিলেও কৰিব পাৰিব লাগিব। গ্ৰেড 3 কামেই হ'ব। তাৰপিছত আপাৰ লিমিট, এজ লিমিট এজ পাৰ গভৰ্ণমেণ্ট OM নম্বৰ, মানে ডেটেড 2 ছেপ্টেম্বৰ 2020। মানে কি হৈছে, ইয়াত এইকেইটা কোৱালিফিকেশ্যন লাগিব, ঠিক আছে। আৰু আপাৰ এজ লিমিট প্ৰায় 40 এজলৈকে হ'ব, যিহেতু গভৰ্ণমেণ্টৰ যোনটো ক্ৰাইটেৰিয়া সেইটোৱে হ'ব। তাৰপিছত হৈ গ'ল, ইয়াত দিছে কটন ইউনিভাৰ্চিটি চেল এডপ্ট। ইয়াত যোনখিনি মানে কেনেদৰে এপ্লাই কৰিব লাগিব, কি আছে চেঞ্জেছ, সেইবোৰ দিয়া হৈছে কথাবোৰ। মানে মেইন হৈ গ'ল 9টা বস্তু ওলাইছে, এইটো গম পালেই। আৰু গ্ৰেজুৱেশ্যন লাগিব, আৰু বাকী আপোনালোকৰ এইখিনি প্ৰফিচিয়েঞ্চি, মানে এইখিনি প্ৰিফাৰেবল, আৰু যোনখিনি কম্পিউটাৰ জানিব লাগিব। তাৰপিছত ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়াহ'লে ভাল কথা, ঠিক আছে। ইয়াত কৈছে যে এপইণ্ট এ কেণ্ডিডেট হু মে বি অনলাইন, এইটো নহয়, ৰ'ব, ইয়াত দিছে চিলেকশ্যন প্ৰচেছটো। অল এপ্লিকেশ্যনছ উড বি স্ক্ৰিন ফৰ দ্য ৰিটেন টেষ্ট এণ্ড কোৱালিফাইং কেণ্ডিডেটছ উইল বি শ্বৰ্ট লিষ্টেড, মানে ৰিটেন টেষ্ট এটা কৰা হ'ব, আৰু যিসকলে পাছ কৰে তেওঁলোকক শ্বৰ্ট লিষ্ট কৰা হ'ব। আৰু এ লিমিটেড নাম্বাৰ অফ কেণ্ডিডেটছ ফৰ ৰিটেন টেষ্ট, স্কিল টেষ্ট ফৰ দ্য পোষ্ট, অলদো এ লাৰ্জ নাম্বাৰ মে ছেটিছফাই দ্য মিনিমাম ক্ৰাইটেৰিয়া। মানে যদিও বেছিকৈ মানুহ আহে, কেণ্ডিডেটে এপ্লাই কৰে, তাত মানে মানে কি কয়, ৰিটেন টেষ্ট লোৱা হ'ব। ৰিটেন টেষ্টৰ পৰা শ্বৰ্ট লিষ্ট কৰি কিনি কি কয় এইটো, স্কিল টেষ্টলৈ পঠোৱা হ'ব, ঠিক আছে। তেনেকৈ হ'ব চিলেকশ্যন প্ৰচেছটো। তাৰপিছত দিয়া আছে যে যিকোনো ডিছকুৱালিফাই হৈ গ'ল এইটো। তাৰপিছত পাৰ্চন হু কাৰেণ্টলি এমপ্লয়ড, যোনসকল পাৰ্চন এতিয়ালৈকে চাকৰি কৰিছে তেওঁলোকে ন অবজেকশ্যন চাৰ্টিফিকেট লাগিব, ঠিক আছে। তাৰপিছত আৰু ইয়াত দিছে যে এজ উইল বি কেলকুলেটেড, এই 2025 চনৰ এইটো 7/1/2025, অৰ্থাৎ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, মানে 1 জুলাইৰ পৰা এই ডেটটো মানে আপোনালোকৰ এজটো কেলকুলেট কৰা হ'ব। আৰু প্ৰায় 40 ইয়াৰ্ছ মানলৈকে এপ্লাই কৰিব পাৰিব আপোনালোকে, যোনে যোনে কৰিব। তাৰপিছত হৈ গ'ল অল চাৰ্টিফিকেটছ কেণ্ডিডেটছ মাষ্ট বি ফ্ৰম ৰেকগনাইজ বৰ্ড, মানে জালি চাৰ্টিফিকেট দিলে নহ'ব, মানে এইবোৰতো জানেই, এইবোৰ নৰ্মছৰ ভিতৰত পৰে, এথিকেল নৰ্মছৰ ভিতৰত পৰে। আৰু বাকী ৰিজাৰ্ভেশ্যন দেখিছে, ৰিজাৰ্ভেশ্যন পলিচি অফ দ্য গভৰ্ণমেণ্ট চেল বি এপ্লাই টু দ্য কেটেগৰিজ ইণ্টাৰেষ্টেড কেণ্ডিডেট হেভ বেঞ্চমাৰ্ক ডিচেবিলিটি মে এপ্লাই দেয়াৰ ইজ এপ্লিকেশ্যন উইথ কনচিডাৰ্ড PW Act 2000, মানে এইবোৰ কোনে কোনে এপ্লাই কৰিব সেইবোৰ কথা কৈছে, ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে। আৰু বাকী মেইন ইম্পৰ্টেণ্ট হৈ গ'ল আপোনালোকে এপ্লাই কেনে কৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন মোডত কৰিব লাগিব, ঠিক আছে। অনলাইন মোড কৰিব লাগিব, এইটো অনলাইন মোড। আৰু কিয়ত কৰিব লাগিব, আপোনালোকে কটন ইউনিভাৰ্চিটিৰ যোনটো ৱেবছাইট আছে, কটন ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ কিনে আপোনালোকে এপ্লাই কৰিব লাগিব।
দেখিছে কটন ইউনিভাৰ্চিটি ৱেবছাইটত গৈ কিনি এপ্লাই কৰিব লাগিব আৰু ছাবমিটেড এপ্লিকেশ্যন মাষ্ট বি ছাপৰ্টেড বাই দ্য স্কেন কপিজ মানে যেনেকৈ এপ্লাই কৰে অনলাইন তেনেকৈ এপ্লাই কৰিব লাগিব কটন ইউনিভাৰ্চিটি www.cottonuniversity.ac.in গৈ এপ্লাই কৰিব লাগিব আৰু কি দৰকাৰ হ'ব আপোনালোকক প্ৰথমতে এইটো আহিলে ক্লাছ 10 মেট্ৰিকুলেশ্যন এডমিট কাৰ্ডখন লাগিব এজৰ কাৰণে তাৰপিছত গ্ৰেজুৱেশ্যন চাৰ্টিফিকেটখন লাগিব ডিগ্ৰী পাছ চাৰ্টিফিকেট কেইটা লাগিব তাৰপিছত গ্ৰেজুৱেশ্যন ডিগ্ৰী মাৰ্কশ্বিট লাগিব গ্ৰেজুৱেশ্যনৰ গোটেই মাৰ্কশ্বিটখিনি লাগিব তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব আৰু PWD চাৰ্টিফিকেট লাগিব PWD চাৰ্টিফিকেট নহ'লেও হ'ব কাৰণ PWD কাৰণে ইয়াত ৰিজাৰ্ভেশ্যন যিহেতু নাই আৰু যিসকলে মানে PW কেণ্ডিডেটসকলেও এপ্লাই কৰিব লাগিব কিন্তু ইয়াত ৰিজাৰ্ভেশ্যন নাই কিন্তু এপ্লাই কৰিব পাৰিব তেওঁলোকে UR কেটেগৰীত পৰিব আৰু তেওঁলোকে যদি OBCত পৰিব কিন্তু PWD কাৰণে বেলেগকৈ এক্সট্ৰাকৈ ৰিজাৰ্ভেশ্যন নাই বাকী তেওঁলোকে এপ্লাই কৰিব পাৰিব সেইটো কোনো কথা নাই বাকী এইখিনিয়ে কথা তাৰপিছত দিছে যে দেয়াৰ উইল বি ন' আপাৰ এজ লিমিট ফৰ দ'জ ৰেগুলাৰ এমপ্লয়িজ মানে যিসকলে বৰ্তমান সময়ত কটন ইউনিভাৰ্চিটিত চাকৰি কৰি আছে তেওঁলোকে মানে কোনো আপাৰ এজ লিমিট নাই বাকী যোনখিনি নতুনখিনি এপ্লাই কৰিব নতুনকৈ যোনখিনি এপ্লাই কৰিব তেওঁলোকৰ বাবে এজ লিমিট আছে আৰু কৈছে যে এক্সিষ্টিং কণ্টেক্সুৱেল টেম্পৰেৰী ৱৰ্কাৰ্ছ উইথ ডিজায়াৰ্ড কোৱালিফিকেশ্যন অফ দ্য কটন ইউনিভাৰ্চিটি উইল বি গিভেন মেক্সিমাম 10 marks weightage on the length of their services rendered by them to the university subject to 2 marks for each completed year উইথ মেক্সিমাম 10 marks ফৰ কমপ্লিট 5 or more মানে যিসকলে বৰ্তমান সময়ত কটন ইউনিভাৰ্চিটিত এপ্লাই কৰি আছে কটন ইউনিভাৰ্চিটিত চাকৰি কৰি আছে তেওঁলোকে বোলে এবছৰ হৈছে চাকৰি কৰা তেওঁলোকক মানে সেই পৰীক্ষাটোত যোনে দিয়ে তেওঁলোকক মানে 2 marks এক্সট্ৰা দিয়া হ'ব যদি 2 বছৰ হৈছে 2 বছৰৰ কাৰণে 4 marks প্লাছ কৰি দিয়া হ'ব তেনেকৈ যদি 5 বছৰলৈকে হৈছেগৈ 5 বছৰলৈকে 10 mark দিয়া হ'ব যদি 6 বছৰ কৰিছে তেওঁলোকে তেতিয়াহ'লে মানে 10 marks দিব তাতকৈ বেছি নিদিয়ে মানে তো তেনেকুৱা ধৰণৰ কথা গতিকে এইখিনি আছিল পষ্ট ওলাইছে 9টা আপোনালোকে এপ্লাই কৰিব পাৰিব অনলাইন আৰু লাষ্ট ডেট কেতিয়া লাষ্ট ডেট হৈ গৈছে 2 ইয়াত কৈছে যে লাষ্ট ডেট ফৰ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন ফৰ্ম ইজ আপ টু মানে 2 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব দ্য প্ৰিণ্টেড কপি অফ দ্য অনলাইন ছাবমিটেড ফৰ্ম এলং উইথ দ্য ৰিলেভেণ্ট ডকুমেণ্ট মাষ্ট বি ছাবমিটেড অফলাইন টু ৰেজিষ্টাৰ কটন ইউনিভাৰ্চিটি আৰু যিসকলে মানে অনলাইন এপ্লিকেশ্যন কৰিলে তেওঁলোকে অনলাইনৰ যোনখন ফৰ্ম সেইখন উলিয়াই কিনি আপোনালোকে প্ৰিণ্ট কপিটো আপোনালোকে ছাবমিট কৰিব লাগিব ক'ত পঠিয়াব লাগিব ৰেজিষ্টাৰ টু দ্য ৰেজিষ্টাৰ এইটো এড্ৰেছত পঠিয়াব লাগিব টু দ্য ৰেজিষ্টাৰ কটন ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেটিভ বিল্ডিং কটন ইউনিভাৰ্চিটি পাণবজাৰ এই এড্ৰেছটোত মানে আপোনালোকে যোনসকলে অনলাইনটো ফৰ্ম ফিল আপ কৰিলে তাৰপিছত ফৰ্ম ফিল আপ কৰি কিনি দ্য ৰেজিষ্টাৰ কটন ইউনিভাৰ্চিটি এই এড্ৰেছটোত আপোনালোকে প'ষ্ট কৰিব লাগিব কেনেকৈ প'ষ্ট কৰিব লাগিব প'ষ্ট অফিচৰ দ্বাৰাই পঠিয়াব লাগিব আৰু সেইটো ক'ত কেতিয়া পাবগৈ লাগিব 9 তাৰিখৰ আগত পাব লাগিব আপোনালোকে যদি স্পীড প'ষ্ট কৰে তেতিয়াহ'লে স্পীড প'ষ্ট 1-2 দিনতে পাই যায় এইটো চিন্তা কৰিবলৈ কথা নহয় আপোনালোকে যদি 2 তাৰিখৰ ভিতৰত কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে যদি 2 তাৰিখেও পঠিয়াই অনলাইন কৰি কিনি নহ'লে অফলাইনত প'ষ্ট কৰি যদি পঠায় আপোনালোকে স্পীড প'ষ্ট যেতিয়া কৰিব আপোনালোকে 2-3 দিনৰ ভিতৰত পাই যাবগৈ মানে আৰামছে আপোনালোকে 3 তাৰিখে কৰিলে আপোনালোকে 4, 5, 6, 7 তাৰিখৰ আগত আপোনালোকে আৰামছে পাই যাবগৈ তো এইটো ধুনীয়া কথা নহয় একো ধৰণৰ কথা নহয় তো গতিকে লাষ্ট ডেট হৈ গ'ল 2 তাৰিখ আৰু এপ্লাই কৰি কিনি তাৰ যোনখন ফৰ্মখন আপোনালোকে কিহত পঠিয়াব লাগিব এই এড্ৰেছটোত পঠিয়াব লাগিব ঠিক আছে আৰু সেইটো 9 তাৰিখৰ আগত গৈ কিনি পাবগৈ লাগিব এনেকুৱা নহয় যে এপ্লাই কৰি কিনি আপুনি বোলে পিছত পঠিয়াইছোঁ নহ'লে আপোনালোকে নিজে গৈ হ'লেও দিবগৈ পাৰিব নহ'লে যোনসকল ঘৰত দূৰ হয় ওচৰত থকাসকলেতো নিজে গৈ কিনি দিব পাৰিব জমা আৰু যাৰ দূৰ হয় তেওঁলোকে ইণ্ডিয়া প'ষ্ট কৰিব লাগিব 9 তাৰিখৰ আগত গৈ কিনি পাব লাগিব ঠিক আছে আৰু যদি কিবা ডিছপিউট হয় তেতিয়াহ'লে লিগেল প্ৰচিডিং হ'ব এইটো কাৰ হ'ব জুৰিডিকশ্যন মানে গুৱাহাটী হায়াৰ কৰ্টৰ আণ্ডাৰত মানে কি মানে এই জুৰিডিকশ্যনটো হ'ব যদি কিবা ডিছপিউট হয় মানে কিবা বেমেজালি সৃষ্টি হয় তো গতিকে ইয়াত কৈছে লাষ্টত যিহেতু ফৰ্ম ডিক্লেৰেশ্যন অফ ফেমিলি ডিটেইলছ নিড টু আপলোডেড এলং উইথ দ্য এপ্লিকেশ্যন ফৰ্মৰ লগতে আপোনালোকৰ যোনখন ফৰ্ম আছে ফেমিলি ক্ৰাইটেৰিয়া আছে 2টা সন্তানতকৈ বেছি হ'ব নালাগে সেই বস্তুটো মানে আপোনালোকে তাতে অনলাইন কৰিব লাগিব ঠিক আছে তাতে আপোনালোকে এপ্লাই কৰিব লাগিব গতিকে এই ফৰ্ম এখন উলিয়াই ল'ব গতিকে এইখিনি আছিল এতিয়া এপ্লাই চলি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব 2 তাৰিখলৈকে লাষ্ট ডেট আছে গতিকে এইটোৱে আছিল মানে কি যোনটো নতুন ভেকেঞ্চি ওলাইছে তাৰ সেইটো গতিকে ধন্যবাদ আজিলৈ ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো ঠিক আছে আৰু এইখিনিতে কথা আৰু যিসকলে মানে বৰ্তমান সময়লৈকে পঢ়ি আছে প্ৰিপেৰেশ্যন কৰি আছে গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যোনটো পৰীক্ষা হ'বলৈ গৈ আছে কি পৰীক্ষা হ'বলৈ গৈ আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষা হ'বলৈ গৈ আছে তাত আপোনালোকে যদি পঢ়ি আছে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়ালৈকে আপোনালোকে যদি ই বুক এখনৰ দৰকাৰ হৈছে এই ই বুকখন ল'ব পাৰিব
য'ত মানে লাষ্ট 10 ইয়াৰ্ছৰ ইংলিছৰ যিমানখিনি আজিলৈকে POAQ আহিছে POAQখিনি গোটেইখিনি ই বুকখন প্ৰস্তুত কৰা হৈছে। যিহেতু 50 মাৰ্কছ ক'ৰ পৰা আহিব, ইংলিছৰ পৰা আহিব, ইংলিছৰ ছেকশ্যনত আহিব, গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যি পৰীক্ষা হ'ব, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। গতিকে এই ই বুকখন আপোনালোকে পঢ়িলে আপোনালোকৰ যিখিনি POAQ আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, গোটেইখিনি পাব। গতিকে ইংলিছৰ POAQখিনি কৰি যোৱাৰ লগে লগে আপোনালোকৰ কোনো চিন্তা নাই, কাৰণ 50 মাৰ্কছৰ আপোনালোকে যদি 45+ কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় পৰীক্ষাটোত সফল হোৱাৰ সম্ভাৱনা মানে বাঢ়ি যাব, একদম 100% বাঢ়ি যাব। ঠিক আছে, গতিকে ই বুকখন পাৰ্চেছ কৰক, তলত ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাতে গৈ কিনে আপোনালোকে ই বুকখন পাৰ্চেছ কৰিব পাৰিব। গতিকে ধন্যবাদ আজিলৈ।